ফিজিক্যাল ভালদৰে পাছ কৰাৰ পাছতো বহুত ল'ৰাই চাকৰি নাপায়। আজিৰ ভিডিঅ'টো মই কেইটামান ইম্পৰ্টেণ্ট কথা ক'বলৈ গৈছোঁ। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰিব। এই কথাকেইটা মন কৰাৰ পাছত আপোনালোকে চাকৰিটো পোৱাত অলপ হ'লেও সুবিধা হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। অকল চাওক, বহুত ল'ৰাই ফিজিকেলত ভাল মাৰ্ক পায়, ভালকৈ পাছ কৰে, কিন্তু ফাইনেল কাট অফত নাম নাহে, ফাইনেল চাকৰিটো নাপায়। বহুত ল'ৰাই হয়তো আপোনালোকে লগ পাইছে যে ফিজিকেলত খুব ভাল মাৰ্ক পায়, ফিজিকেলৰ পাছত আপোনালোকে ৰিটুন দিয়া দেখা পাইছে, কিন্তু চাকৰিটো নাপায়। চ' আজি মই ক'বলৈ গৈছোঁ যে ৰিটুনৰ ওপৰত আপোনালোকে যেনেকৈ ফিজিকেলত প্ৰেক্টিছ কৰি আছে, লং জাম্প, ৰানিং, চিলিঙৰ কাৰণে আপোনালোকে যেনেকৈ প্ৰেক্টিছ কৰি আছে, ঠিক তেনেকৈয়ে কিন্তু ৰিটুনৰ কাৰণে প্ৰেক্টিছ কৰিব লাগিব। কাৰণ বহুত ল'ৰাই ৰিটুনত ফেইল কৰে। আপোনালোকে হয়তো ভাবি আছে যে ফিজিকেল আহক, ফিজিকেল পাছ কৰিম, তাৰপাছত মই ৰিটুনৰ কাৰণে পঢ়িম, কিন্তু সেইটো নহয়। ৰিটুনৰ কাৰণেও আপোনালোকে এতিয়াৰ পৰাই ষ্টাৰ্ট কৰক। কাৰণ এতিয়া কম্পিটিশ্যন ইমানখিনি হৈ গৈছে যে আপোনালোকে ফিজিকেলত পাছ কৰাৰ পাছতো কিন্তু এখন কাট অফ ওলায়, যিখন কাট অফত আপোনালোকৰ ৰিটুনৰ মাৰ্কটো থাকিব। অৰ্থাৎ ফাইনেল যিটো কাট অফ হয়, সেই কাট অফটোহে আপোনালোকৰ চাকৰি পোৱাৰ কাট অফ। গতিকে আপোনালোকে ফিজিকেলত ভাল মাৰ্ক পাব, ঠিক আছে। ফিজিকেলত আপোনালোকে ৰানিং, লং জাম্প, চিলিঙত আপোনালোকে ভাল মাৰ্ক পালে, তাৰ পাছত কিন্তু আপোনালোকে ৰিটুনত এখন যুদ্ধ কৰিব লাগিব। আৰু ৰিটুনত বহুতে এনেকুৱা হয় যে ফিজিকেলত কিবাকৈ কাট অফত আহে, মানে ৰিটুন দিব কিবাকৈ পায়, তাৰ পাছতো কিন্তু চাকৰি এটা পায়। কাৰণ তেখেতসকলে ৰিটুনত ভাল কৰে, ৰিটুনত বহুতখিনি ভাল মাৰ্ক লয়, ধৰিব পাৰিছে। গতিকে আপোনালোকে ফিজিকেলৰ লগে লগে ৰিটুনটো আপোনালোকে এতিয়াৰ পৰাই প্ৰেক্টিছ চলাওক। আপোনালোকে ফিজিকেল পাছ কৰি আহিম, তাৰপিছত ৰিটুন পৰীক্ষাৰ কাৰণে পঢ়িম, এইটো নহয়। আজিয়েই আপোনালোকে যদি ফিজিকেলৰ কাৰণে প্ৰেক্টিছ কৰি আছে, লং জাম্প, ৰানিঙৰ কাৰণে প্ৰেক্টিছ কৰি আছে, ৰিটুনৰ কাৰণে প্ৰেক্টিছ কৰক। এইবাৰ আপোনালোকে এই চান্সটো হেৰাই দিব নোৱাৰে। এইবাৰ আপোনালোকৰ লাষ্ট চান্স বুলি ধৰি লওক। আপোনালোকে ফিজিকেলত ভাল মাৰ্ক ল'বই লাগিব, তাৰোপৰি কিন্তু আপোনালোকে ৰিটুনতো ভাল মাৰ্ক এটা ল'ব লাগিব। মোৰ নিজৰ কথা যদি ক'বলৈ যাওঁ, মই ৰিটুনত এটা ভাল মাৰ্ক পোৱাৰ কাৰণে ফাইনেল যিটো কাট অফ, সেই কাট অফত ওপৰত নাম আহিবলৈ সক্ষম হৈছিলোঁ। গতিকে আপোনালোকে ফিজিকেলৰ লগে লগে ৰিটুনটো আজিৰে পৰা, আজি ৰাতিয়েই হওক, দিনতে হওক, যেনেকৈ নহওক, আজিৰে পৰা আপোনালোকে ৰিটুনটো প্ৰেক্টিছ কৰক। ৰিটুনৰ কাৰণে আপোনালোকে চিলেবাছটো ডাউনলোড কৰক আৰু ৰিটুনৰ কাৰণে প্ৰেক্টিছ কৰক। যেনেকৈ গ্ৰাউণ্ডত গৈছে, তেনেকৈ আপোনালোকে টেবুলৰ ওচৰলৈকে এতিয়াই যাওক। কাট অফৰ লিষ্ট ওলাব দুটা। প্ৰথমতে আপোনালোকৰ ফিজিকেলৰ পাছত ৰিটুন দিবৰ কাৰণে এটা কাট অফ ওলাব, আৰু ফাইনেল এটা কাট অফ ওলাব আপুনি চাকৰি পোৱাৰ কাৰণে। গতিকে দুটা কাট অফতে আপোনাৰ নাম আহিব লাগিব। এটা কাট অফত নাম আহি এটাত নাহিলে কিন্তু আপুনি চাকৰিটো নাপায়। গতিকে আপুনি লক্ষ্য কৰিব লাগিব লাষ্টৰ যিটো কাট অফ আছে, চাকৰি পোৱাৰ কাট অফ, সেই কাট অফটোৰ কাৰণে আপুনি লক্ষ্য কৰিব লাগিব। প্ৰথম কাট অফটোত আপুনিতো এতিয়া মেহনত কৰিয়ে আছে, গ্ৰাউণ্ডত গৈয়ে আছে। সেইটো কাট অফত আপুনি অলপ কষ্ট কৰিলে, গ্ৰাউণ্ডত গৈ কিনে সেই সময়খিনি কষ্ট কৰিলে আপোনালোকে সেই কাট অফটোত আহিব। কিন্তু আপুনি বাকী যি 2-3 মাহ সময় থাকিব, বা এতিয়াৰ পৰা যিখিনি সময় আছে, এই সময়খিনি যদি কষ্টটো এৰি দিয়ে, তেতিয়াহ'লে কিন্তু ফাইনেল যিটো কাট অফ ওলাব, সেই কাট অফটোত আপোনাৰ নামটো নাহিব। বহুত ল'ৰা আছে, আপোনালোকে মেক্সিমাম হয়তো তেনেকুৱা ল'ৰা লগ পাইছে যিয়ে নেকি ফিজিকেলত ভাল মাৰ্ক পায়, কাট অফত নাম আহে, তাৰপিছত ৰিটুন দিব পায়, ৰিটুনত বহিব পায়, কিন্তু ৰিটুনত ভাল মাৰ্ক নোপোৱাৰ কাৰণে চাকৰিটোৰ পৰা বঞ্চিত হয়। গতিকে আপোনালোকে সেই ল'ৰাজন হ'ব নালাগে। আপোনালোকে তেনেকুৱা এটা অপৰচুনিটি হেৰাব নালাগে। আপোনালোকে এতিয়া এইবাৰতে ফিজিকেল পাছ কৰক, এইবাৰতে ৰিটুনত ভাল মাৰ্ক লওক, আৰু এইবাৰতে চাকৰিটো লওক, আপোনালোকে ঘৰৰ পৰা ওলাই আহক। গতিকে ৰিটুনটো খুব ইম্পৰ্টেণ্ট হয়, যেনেকৈ ফিজিকেল খুব ইম্পৰ্টেণ্ট হয়। আৰু চাব, ফিজিকেলত কম মাৰ্ক পায়, ৰিটুনত কিন্তু ভাল মাৰ্ক পায়, চাকৰি এটা পোৱাত সুবিধা হয়। আকৌ কিছুমানে ফিজিকেলত বহুত ভাল মাৰ্ক পায়, ৰিটুনত ফেইল কৰি দিয়ে। চ' এইবিলাক আপোনালোকে হৰবৰি কৰি থাকিব নালাগে, এইবিলাক চিন্তা কৰি থাকিব নালাগে। এতিয়াই আপোনালোকে গোটেইখিনি একেলগে লৈ যাওক। ফিজিকেলৰ লগে লগে ৰিটুনৰ কাৰণে আপোনালোকে মেহনত কৰক, ৰিটুনটো আপোনালোকে সমানভাৱে আগুৱাই লৈ যাওক। যেনেকৈ ফিজিকেলত মেহনত কৰি আছে, নিশ্চয়কৈ চাকৰিটো পোৱাত আপোনালোকৰ সেই ল'ৰাজনতকৈ সুবিধা হ'ব, যিজন ল'ৰা হয়তো ৰিটুনত অলপ দুৰ্বল। যিজন ল'ৰাই ৰিটুনৰ কাৰণে প্ৰেক্টিছ কৰা নাছিলে, ফিজিকেলত খুব ভাল মাৰ্ক, সেই ল'ৰাজনতকৈ আপুনি কিন্তু আগতেই চাকৰিটো ল'বলৈ সক্ষম হ'ব। গতিকে এইবিলাক আৰু চান্স হেৰাই নাথাকিব। এতিয়াৰ পৰাই ফিজিকেলৰ লগে লগে ৰিটুনৰ কাৰণেও পঢ়ক। গতিকে মই পৰৱৰ্তী পৰ্যায়ত আপোনালোকক ৰিটুনৰ কাৰণেও ভিডিঅ' দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এতিয়াও বহুতেই কৈ আছে যে লং জাম্পৰ ভিডিঅ' লাগে। মই লং জাম্পৰ কাৰণে গ্ৰাউণ্ডত পানী হৈ আছে, বা সেইকাৰণে ফিল্ডত যাব পৰা নাই, কিছু অসুবিধা হৈ আছে। গতিকে মই আপোনালোকক তেনেকুৱা ভিডিঅ' দিব পৰা নাই। পৰৱৰ্তী সময়ত আপোনালোকে পাব, ৰানিঙৰ পাব, লং জাম্পৰ পাব, লগতে ৰিটুনৰো পাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যিসকলে ৰিকুৱেষ্ট কৰি আছে বা কৈ আছে তেখেতসকলৰ কাৰণে ভিডিঅ'টো বনাব পৰা নাই, তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। আপোনালোকে এনেকৈ মোৰ চেনেলটোত বা আপোনালোকে যি সঁহাৰি জনাইছে, তেনেকৈ সঁহাৰি জনাই যাওক। মই নিশ্চয়কৈ আপোনালোকৰ সহায় হোৱাকৈ ভিডিঅ' বনাই যাম। মই আপোনালোকৰ সেই সঁহাৰিখিনিৰ কাৰণে উৎসাহ পাওঁ ভিডিঅ' বনাই থাকিবৰ কাৰণে। কমেণ্ট কৰিব আপোনালোকে, লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' এইখিনি আছিল আজি ভিডিঅ'টোত। পুনৰ এটা নতুন ভিডিঅ'লৈ আহিম, তেতিয়ালৈকে থেংক ইউ।